আমি ইতিমধ্যে মিৰৰ এখনৰ বিভিন্ন টাৰ্মসমূহৰ বিষয়ে গম পালো। এতিয়া যদি আমি লেন্স এখনলৈ চাওঁ, লেন্স এখনত কি থাকে? দুটা স্ফেৰিকেল সাৰফেস থাকে। এতিয়া আমি কি জানো যে স্ফেৰিকেল সাৰফেস এটা কি হয়? এটা স্ফিয়াৰৰ কাটি লোৱা অংশ হয়। গতিকে আমি যদি এইটো স্ফেৰিকেল সাৰফেসলৈ চাওঁ, সেই সাৰফেসটো এটা গোলকৰ পৰা কাটি লোৱা হৈছে, হয়নে? গতিকে সেই গোলকটোৰ কেন্দ্ৰটো হ'ব এই স্ফেৰিকেল সাৰফেসটোৰ কি হ'ব? ভাস কেন্দ্ৰ বা সেন্টাৰ অফ কাৰ্ভেচাৰ হ'ব। গতিকে আমি এইখন স্ফেৰিকেল সাৰফেসৰ কাৰণে এটা সেন্টাৰ অফ কাৰ্ভেচাৰ পালো। তেনেদৰে এইখন স্ফেৰিকেল সাৰফেস আন এটা স্ফিয়াৰৰ পৰা কাটি লোৱা হৈছে। সেই স্ফিয়াৰটোৰ যেটো সেন্টাৰ হ'ব হেতুক আমি কি কম? সেন্টাৰ অফ কাৰ্ভেচাৰ অফ এই সেকেন্ড স্ফেৰিকেল সাৰফেসখনৰ। গতিকে আমি কি পালো? এখন লেন্স যেহেতু দুটা স্ফেৰিকেল সাৰফেসৰে গঠিত হৈছে, গতিকে আমি কি পাইছো? ইয়াত আমি দুটা সেন্টাৰ অফ কাৰ্ভেচাৰ পাম, C1 আৰু C2। তেনেদৰে আমি দুটা ফোকাস পাম, এটা অপটিকেল সেন্টাৰ পাম। এতিয়া অপটিকেল সেন্টাৰৰ পৰা ফোকাসলৈ ডিসটেন্সটোক আমি ফোকেল লেংথ বুলি কম। অপটিকেল সেন্টাৰৰ পৰা সেন্টাৰ অফ কাৰ্ভেচাৰলৈ ডিসটেন্সটোক আমি কি কম? ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কম। এতিয়া ফোকাস আমি কি পাইছিলো? দুটা পাইছিলো। গতিকে হিহঁতৰ আমি নাম দিম ফাৰ্স্ট প্ৰিন্সিপাল ফোকাস আৰু সেকেন্ড প্ৰিন্সিপাল ফোকাস বুলি নাম দিম। এতিয়া লেন্স আমি দুখন লেন্স লৈ লৈছো, এখন লৈছো কনভেক্স লেন্স আৰু এখন লৈছো কনকেভ লেন্স। এটো আমি লৈছো কনভেক্স লেন্স আৰু এখন আমি লৈছো কনকেভ লেন্স। আৰু বিভিন্ন ধৰণৰ লেন্স আছে, যেনেকৈ বাই কনভেক্স লেন্স, প্লেনো কনভেক্স লেন্স, কনকেভো কনভেক্স লেন্স, এনেকুৱা বিভিন্ন ধৰণৰ নাম আছে। আমি তাৰে দুখন লেন্স লৈছো। এতিয়া কনভেক্স লেন্সৰ কাৰণে প্ৰিন্সিপাল ফোকাস কি হয় হেতু যদি আমি চাওঁ, তেতিয়াহলে আমি কি দেখিম? ইনসিডেন্ট লাইটটো যেটো পইন্টৰ পৰা ডাইভাৰ্জ হ'ব, লেন্সৰ মাজেৰে ৰিফ্ৰেকশন হোৱাৰ পাছত প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালকে হে লাইট ৰেখিনি পাস হৈ গুছি যাব। এতিয়া যেটো পইন্টৰ পৰা ইনসিডেন্ট লাইটটো ডাইভাৰ্জ হ'ল, হেতুক আমি কি বুলি ক'ব পাৰিম? অবজেক্ট বুলি ক'ব পাৰিম। আৰু সেই পইন্টটোকে আমি কম প্ৰিন্সিপাল ফোকাস বুলি কম কনভেক্স লেন্সখনৰ। ফাৰ্স্ট প্ৰিন্সিপাল ফোকাস বুলি কম। কিন্তু কনকেভ লেন্সৰ ক্ষেত্ৰত যদি চাওঁ, কনকেভ লেন্সত কি হয়? এটা পইন্টৰ পৰা ৰেখিনি গৈ পৰা নাই। আমি কি দেখিছো যে ইনসিডেন্ট যিখিনি লাইট আছে সেইখিনি কি হৈছে? ৰিফ্ৰেকশনৰ পাছত প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালকে গৈছে। কিন্তু যদি আমি সেই ইনসিডেন্ট লাইটখিনি আগলৈ বহাই দিও, তেতিয়াহলে কেনেকুৱা লাগিব? এটা পইন্টত তাহাঁতি লগলগা নিচিনা লাগিব, হয়নে? তো সেই লগলগা পইন্টক আমি কি ক'ব পাৰো? মেইন অবজেক্টৰ ভাৰ্চুৱেল অবজেক্ট বুলি ক'ব পাৰো। আৰু এই পইন্টটোকে তেতিয়া আমি কনকেভ লেন্সখনৰ কাৰণে আমি কম প্ৰিন্সিপাল ফোকাস বুলি কম। এটো যিদৰে আমি F1 লৈছো প্ৰিন্সিপাল ফোকাস, তেনেদৰে ইয়াৰ কাৰণে আমি এটো প্ৰিন্সিপাল ফোকাস F1 বুলি লম। এটো প্ৰিন্সিপাল ফোকাস। গতিকে আমি ফাৰ্স্ট প্ৰিন্সিপাল ফোকাসটো কি বুলি ক'ব পাৰো? প্ৰিন্সিপাল এক্সিসত থকা এনেকুৱা এটা পইন্ট বা অবজেক্ট যিটোৰ কাৰণে ৰিফ্ৰেকশনৰ পিছত ইমেজটো ইনফিনিটিত ফৰ্ম হ'ব বুলি ক'ব পাৰো। গতিকে আমাৰ ইয়াত লিখা হৈছে ফাৰ্স্ট প্ৰিন্সিপাল ফোকাস ইজ দি পজিশন অফ দি অবজেক্ট অন দি প্ৰিন্সিপাল এক্সিস অফ দি লেন্স ফৰ হুইচ দি ইমেজ ইজ ফৰ্মড এট ইনফিনিটি। এতিয়া এই ফিগাৰটোত যদি হেতুকে আমি মন কৰো, এটো যদি আমি অবজেক্ট বুলি লওঁ, এই অবজেক্টটো ৰিফ্ৰেকশনৰ পাছত ইনফিনিটিত হি ইমেজ ফৰ্ম কৰিব। তেনেদৰে এতিয়া ইয়াত ৰিয়েল অবজেক্ট বুলি নাই, ইয়াত আমি ভাৰ্চুৱেল অবজেক্ট বুলি এটা পাইছো। সেই ভাৰ্চুৱেল অবজেক্টটো যদি আমি চাওঁ, তেতিয়াহলে হি কি কৰিব? ইনফিনিটিত এটা ইমেজ ফৰ্ম কৰিব। গতিকে আমি প্ৰিন্সিপাল ফোকাসটো এনেদৰে লিখিব পাৰো। এতিয়া আহো সেকেন্ড প্ৰিন্সিপাল ফোকাসলৈ। ইনসিডেন্ট লাইট এখিনি যদি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হয়, বা আমি ক'ব পাৰো যে ইনফিনিটিৰ পৰা অহা ইনসিডেন্ট লাইট ৰে এখিনি যিখিনি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল, হেখিনি কি হৈছে? ৰিফ্ৰেকশনৰ পিছত কনভেক্স লেন্সৰ কাৰণে কেনেকুৱা হ'ব? এটা পইন্টত গৈ লগ লাগিবগৈ, হয়নে? তো হে যেটো পইন্টত গৈ লগ লাগিবগৈ হেতুক আমি কম সেকেন্ড প্ৰিন্সিপাল ফোকাস ফৰ দিস কনভেক্স লেন্স বুলি আমি কম। কিন্তু যদি আমি কনকেভ লেন্সৰ কাৰণে চাওঁ, তেতিয়া আমি কি দেখিম? যিখিনি লাইট ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল আহিছিলে বা যিখিনি লাইট ৰে ইনফিনিটিৰ পৰা আহিছিলে, হেখিনি কি হৈছে? ৰিফ্ৰেকশনৰ পিছত লেন্সৰ মাজেদি যেতিয়া পাৰ হৈ যাব, তেতিয়া হিহঁতে কি হ'ব? ডাইভাৰ্জ হৈ যাব লেন্সখনৰ মাজেৰে। এতিয়া এই ডাইভাৰ্জ হোৱা লাইট ৰেখিনি যদি আমি
এইটো ডাইৰেকশ্যনত বহাই দিও তেতিয়া কেনেকুৱা লাগিব এনেকুৱা লাগিব যেন এই ৰিফ্ৰেক্টেড ৰেখিনি এই পইণ্টৰ পৰাহে যেন ওলাই গৈছে তেনেকুৱা ধৰণৰ লাগিব গতিকে তেতিয়া আমি কি পাম এই পইণ্টটো লেন্সখনৰ সেকেন্ড প্ৰিন্সিপাল ফোকাস বুলি কম বা ই কি কৰিব এই ৰিফ্ৰেক্টেড ৰেখিনিৰ এটা আমি ভাৰ্চুৱেল ইমেজ বুলি ক'ব পাৰো গতিকে কি হ'ব যদি আমি অপটিকেল চেণ্টাৰৰ পৰা এই সেকেন্ড প্ৰিন্সিপাল ফোকাসলৈ আমি ডিসটেন্স লওঁ তেতিয়া হলে আমি এটো কম সেকেন্ড ফোকেল লেংথ বুলি কম আৰু তেনেদৰে আমি কনভেক্স লেন্সৰ কাৰণে অপটিকেল চেণ্টাৰৰ পৰা এই সেকেন্ড ফোকাসটোলে যদি আমি ডিসটেন্স লওঁ আমি কি কম সেকেন্ড ফোকেল লেংথ বুলি কম আৰু যদি আমি ফাৰ্স্ট প্ৰিন্সিপাল ফোকাসলৈ চাওঁ তেতিয়া কি হ'ব লেন্সৰ অপটিকেল চেণ্টাৰৰ পৰা ফাৰ্স্ট প্ৰিন্সিপাল ফোকাসলৈ ডিসটেন্সটোক আমি ফাৰ্স্ট ফোকেল লেংথ কম তেনেদৰে কনকেভ লেন্সৰ কাৰণেও অপটিকেল চেণ্টাৰৰ পৰা ফাৰ্স্ট প্ৰিন্সিপাল ফোকাসলৈ আমি ডিসটেন্সটোক কম ফাৰ্স্ট ফোকেল লেংথ বুলি কম